সময়ত আমি 90-92 চনত এই নদীৰ গোটেই গাঁওবাসী ৰাইজে ৰাতিপুৱা শুই উঠি প্ৰথমে এই নদীৰ পানী নি তেওঁলোকে খাইছিল। আজিৰ তাৰিখত আপুনি ভৰি ধুবলৈ ঘিণ কৰে। এই কাহিনী কাজিৰঙাৰ কহৰা নদীৰ। পিছে আজি কিয় এই দশা হ'ল একালৰ ভৰা নদীখনৰ? উত্তৰ শুনক স্থানীয় লোকৰ মুখেৰেই। কংগ্ৰেছ চৰকাৰৰ দিনত অবিজ্ঞানসন্মতভাৱে এখন চুইচ গেট নিৰ্মাণ কৰা হ'ল। চুইচ গেটখনৰ প্ৰয়োজন আছিলে, কিন্তু চুইচ গেটখন কোনো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা নহ'ল। তাৰ ফলত আজি আমি এইখন নৈ জীৱিত নৈখনক মাৰি পেলোৱা হ'ল। জীৱিত নৈখনক ডাষ্টবিন ৰূপে পৰিগণিত হ'ল। তেওঁলোকৰ লেভেলটো গৈ ৰ'ব লাগিব, ৰোৱাৰ পাছত পানীটো চুইচ গেট ওপৰেদি যিখিনি পাৰ হয়, গতিকে সম্পূৰ্ণ ব্লক হৈ গ'ল, বিললৈ পৰিণত হৈ গ'ল। এখন জীৱিত নৈক মাৰি পেলোৱা হৈছে। কেইবাবছৰ আগতে কহৰা নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এই স্লুইচ গেটখন। কিন্তু বিজ্ঞানসন্মতভাৱে স্লুইচ গেটখন নিৰ্মাণ নকৰাৰ ফলতেই এতিয়া এই দশা কাজিৰঙা অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ এই নদীখনৰ। স্লুইচ গেটখনৰ বিসংগতিৰ বাবে বাধাপ্ৰাপ্ত হৈছে নদীখনৰ স্বাভাৱিক জলস্ৰোত। তলিত বালি পলসৰ তৰপ জমা হৈ হৈ ক্ৰমাৎ বাম হৈ বৰ্তমান এই ৰূপ ধাৰণ কৰিছে কহৰা নদীয়ে। আৱৰ্জনা কদৰ্যৰে ভৰি নদীখনৰ ঠায়ে ঠায়ে এইদৰে আবদ্ধ হৈ ৰৈছে পানী, যাৰ ফলত এতিয়া সৃষ্টি হৈছে অস্বাস্থ্যকৰ পৰিৱেশৰ। যিটো দাম থাকে সেইটো অলপ ওখকৈ বনাইছে, সেইকাৰণে তলৰ পানীভাগ নিগৰি যাব নাপায়, সেইকাৰণে পানীটো জমা হয় আৰু কদৰ্যময় পৰিৱেশ। এতিয়া আগত আমি কহৰা নদীৰ পানী আমি খাইছিলোঁ, কহৰা নদীত আমি গা ধুওঁ। আজিকালি কহৰা নদীত সোমাব নোৱাৰি, বোকা ইমান আঁঠুলৈকে বোকা আহি। আৰু গোটেই গাঁওবাসী ৰাইজ, 3খনকৈ বিদ্যালয় আছে ওচৰত, ইমান বেয়া গোন্ধ এটা আহিবলৈ লৈছে, এতিয়া বিল হৈ গৈছে। ৰাইজেও কিছুমানে সেইফালে প্লাষ্টিক পেলাই দিয়ে নদীখনত, প্লাষ্টিকবোৰ আহি ইয়াতে ৰখি যায়। এতিয়া পানীটো আমি গেটখনটো নন ষ্টপ বন্ধ কৰি থাকিব লগা হয়, তেতিয়া জাবৰ জোঁথৰবোৰ লাগি ধৰে। কাৰ্বি পাহাৰৰ পৰা বৈ অহা কহৰা নদীৰ এই অৱস্থাৰ বাবেই এতিয়া সমীপৰ অঞ্চলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হৈছে ভাবুকিৰ। কাষৰীয়া গ্ৰামাঞ্চলৰ লগতে একাধিক বিদ্যালয়ৰ পৰিৱেশো বিনষ্ট হৈছে প্ৰদূষিত নদীখনৰ বাবে। এনেস্থলত স্লুইচ গেটখনৰ বিসংগতি আঁতৰাই নদীখন পুনৰুজ্জীৱিত কৰিবলৈ ৰাইজে বাৰম্বাৰ নিবেদন কৰি আহিছে যদিও চৰকাৰ জনপ্ৰতিনিধিয়ে দিয়া নাই গুৰুত্ব। অন্ততঃ চুইচ গেটৰ 2 পাৰটো যদি ভাঙি দিয়ে, এই নৈখন আকৌ পুনৰ জীৱিত হ'ব বুলি আমি ভাবোঁ। কাজিৰঙাৰ পৰা অনুজ বেলৱাৰৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।